নমস্কাৰ মই এপলিনা টাইমেটৰ সমূহ দৰ্শকক স্বাগতম জনাই এই মুহূৰ্তত লৈ আহিছো আন এটা খবৰ আন এটা ভাল খবৰ বুলি ক'ব লাগিব আপোনাৰ হাতত যদিহে ৰেচন কাৰ্ডখন আছে তেনেহলে আপোনাৰ বাবে এই খবৰটো আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু আটাইতকৈ ভাল খবৰ কিয় কৈছো এখন ৰেচন কাৰ্ড আৰু এই ৰেচন কাৰ্ডখন এতিয়া আপোনাৰ বাবে কেৱল নথি বা কেৱল ৰেচন কাৰ্ড হৈ থকা নাই এই ৰেচন কাৰ্ডখন হৈছে আপোনাৰ বাবে এটা সম্পত্তি কিয়নো এই সম্পত্তিটোৰ জৰিয়তে এতিয়া আপুনি পাঁচটাকৈ বৃহৎ সুবিধা পাব আৰু এই পাঁচটাকৈ সুবিধা পোৱাৰ কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিছে ৰাজ্যবাসীয়ে এটা মাত্ৰ ৰেচন কাৰ্ডৰ জৰিয়তে এতিয়া পাঁচটাকৈ সুবিধা লাভ কৰিব কি সুবিধা লাভ কৰিব আৰু ইয়াৰ বাবে আপুনি ৰেচন কাৰ্ডখন কেনে ধৰণে ব্যৱহাৰ কৰিব লাগিব আমি লৈ আহিছো সবিশেষ টাইমেটৰ প্ৰতিগৰাকী দৰ্শকলৈ ৰেচন কাৰ্ড এতিয়া আপোনাৰ অতিকৈ প্ৰয়োজনীয় সম্পদ আপোনাৰ হাতত যদিহে ৰেচন কাৰ্ড আছে তেনেহলে আপোনাৰ কোনো চিন্তা কৰিবলগীয়া কাৰণ নাই ৰেচন কাৰ্ড থাকিলে নিশ্চিতভাৱে লাভ কৰিব পাঁচটাকৈ বৃহৎ সুবিধা লাভ কৰিব ৰেচন কাৰ্ডৰ প্ৰতিগৰাকীয়ে আপুনি জানেনে ৰেচন কাৰ্ড থাকিলে কি লাভ কৰিব পৰা যায় আপুনি চৰকাৰী সুবিধা কি লাভ কৰিব পাঁচটাকৈ সুবিধা লাভ কৰিব কিন্তু কি সুবিধা লাভ কৰিব ৰেচন কাৰ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছে ডাঙৰ কথা নম্বৰ 1 ৰেচন কাৰ্ড যদি আছে তেন্তে পাব ৰেহাই মূল্যতে ৰন্ধন গেছ যদিহে আপোনাৰ ৰেচন কাৰ্ডটো আছে তেনেহলে আপুনি ৰেহাই মূল্যতে ৰন্ধন গেছ পাব আৰু নম্বৰ 2 ৰেচন কাৰ্ড থাকিলে সকলো হস্পিটালে আপোনাক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰিব চৰকাৰী হওক বা বেচৰকাৰী হওক নম্বৰ 3 ৰেচন কাৰ্ড থাকিলে এতিয়াৰে পৰা বৰ্ধিত হাৰত লাভ কৰিব অৰুণোদয়ৰ ধন যিসকল মহিলাই অৰুণোদয় আঁচনি লাভ কৰি আছে তেওঁলোকৰ বাবে এই খবৰটো আটাইতকৈ ভাল নম্বৰ 4 ৰেচন কাৰ্ড থাকিলে পাব বিনামূলীয়াকৈ সুবিধা লাভ কৰিব 5 নম্বৰ পাব দুৰ্ঘটনাত দুটাকৈ গুৰুত্বপূৰ্ণ বীমা লাভ কৰিব দুৰ্ঘটনাত যদি নিহত হয় বা দুৰ্ঘটনাত যদি আঘাতপ্ৰাপ্ত হয় তেনেহলে বীমা লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে এই পাঁচটাকৈ বৃহৎ সিদ্ধান্ত ৰাজ্য চৰকাৰে এই বৃহৎ সিদ্ধান্ত লৈছে আমাৰ অসমৰ জনতাৰ বাবে আমাৰ ৰাজ্যৰ লোকসকল বিশেষকৈ মহিলাসকলক দেখিবলৈ পোৱা যায় বিভিন্ন আঁচনিৰ ক্ষেত্ৰত অৰুণোদয় আঁচনিৰ ক্ষেত্ৰতে হওক বা অন্যান্য আঁচনিৰ ক্ষেত্ৰতে হওক মধ্যস্থতাকাৰী সহায় ল'ব লগা হয় বা আয়ুষ্মান কাৰ্ডখন উলিয়াবলৈকে কেইবা হাজাৰ টকা বুঢ়াৰো বহু উদাহৰণ আছে আমাৰ ৰাজ্যত কিন্তু এতিয়াৰে পৰা আৰু সেইবিলাক নচলিব আমাৰ ৰাজ্যবাসীয়ে যাতে এতিয়া যিহেতু ৰেচন কাৰ্ডৰ বাবে তেওঁলোকক বাছনি কৰা হৈছিল ৰেচন কাৰ্ডৰ কাৰণে তেওঁলোকে কি ধৰণে ৰেচন কাৰ্ড লাভ কৰিবলৈ তেওঁলোক যোগ্য হ'ব সেই বিষয়ত যেটো বাছনি কৰা হৈছিল আৰু এই ৰেচন কাৰ্ডক লৈ যিসকল লোকক দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা যিসকল লোকক বাছনি কৰা হৈছিল সেই সকল লোককে এতিয়া প্ৰদান কৰিব চৰকাৰৰ সকলো সুবিধা এফালৰ পৰা পাঁচটাকৈ সুবিধা উজ্জ্বলা আঁচনিৰ সুবিধা বিনামূলীয়াকৈ যেটো ৰন্ধন গেছ যে কম মূল্যত লাভ কৰিব বিনামূলীয়াকৈ চাউল লাভ কৰা ৰেচন কাৰ্ডখন এতিয়া আপুনি কেৱল চাউলেই নহয় সকলো ধৰণৰ সুবিধা লাভ কৰিব আয়ুষ্মান কাৰ্ডৰ সুবিধা আপোনাৰ হাতত যদিও আয়ুষ্মান কাৰ্ডখন নাই তথাপিও আপুনি আয়ুষ্মান কাৰ্ডত থকা প্ৰতিটো সুবিধাই লাভ কৰিব আপুনি এখন চৰকাৰী হস্পিটাললৈ যাওক বা বেচৰকাৰী হস্পিটাললৈ যাওক 5 লাখ টকাৰ তলত আপোনাক চিকিৎসা প্ৰদান কৰিব বিনামূলীয়াকৈ মাত্ৰ আপুনি ৰেচন কাৰ্ডখন দেখুৱালে সকলো সুবিধা আপোনাক চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰিব এনে ধৰণে এতিয়া ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে আমাৰ ৰাজ্যৰ জনসাধাৰণৰ বাবে আৰু প্ৰতিটো সুবিধাই দুৰ্ঘটনাত যদি নিহতও হয় বা দুৰ্ঘটনাত যদি গুৰুতৰভাৱে আঘাতপ্ৰাপ্তও হয় তেনেহলে সেই গৰাকী ব্যক্তিৰ বীমাৰ সুবিধাও কৰিব চৰকাৰে আপুনি এটকাও দিব নালাগে আপুনি এটকাও বীমাৰ কাৰণে দিব নালাগে আপুনি যদি অন্যান্য কোনো ধৰণৰ ইনস্যুৰেঞ্চ কোম্পানীৰ লগত যদি বীমা কৰিছে তেনেহলে আপুনি এটা মান্থলি প্ৰিমিয়াম দিছে বা ইয়াৰলি প্ৰিমিয়াম দিছে কিন্তু এতিয়া আপুনি কোনো ধৰণৰ বীমা দিব নালাগে চৰকাৰে সেই বীমা পৰিশোধ কৰিব আৰু আপুনি লাভ কৰিব ধন এনে ধৰণে এতিয়া ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে আমাৰ ৰাজ্যৰ জনসাধাৰণৰ কাৰণে কেইবাটাও সুবিধা বৰ্ধিত হাৰত আপুনি অৰুণোদয় লাভ কৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে ভাল খবৰ যিসকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছিলে তেওঁলোকে ইতিমধ্যে যি মূল্য লাভ কৰি আহিছে অৰুণোদয়ৰ ধন কিন্তু এতিয়া আপুনি ৰেচন কাৰ্ডখন থকাৰ বাবে নতুন ৰেচন কাৰ্ডৰ যিসকল হিতাধিকাৰী আছে তেওঁলোকে লাভ কৰিব অৰুণোদয়ৰ সংখ্যা অৰুণোদয়ৰ ধন পূৰ্বতকৈ অধিক হাৰত লাভ কৰিব আৰু এই পাঁচটা বৃহৎ সুবিধা আগবঢ়াইছে গতিকে ৰেচন কাৰ্ডখন এতিয়াৰে পৰা আপোনাৰ ৰেচনৰ সামগ্ৰী লাভ কৰা কাৰ্ডে হৈ থকা নাই আপোনাৰ হাতত থকা ৰেচন কাৰ্ডখনে আপোনাক কেৱল খাদ্য যোগান নধৰে আপোনাৰ হাতত থকা ৰেচন কাৰ্ডখন এতিয়া সম্পত্তিৰ দৰে হৈছে কিয়নো সেই সম্পত্তিটো এই ৰেচন কাৰ্ডখন আছে কাৰণে আপুনি আজি বহু সুবিধা পাব কিন্তু যদিহে ৰেচন কাৰ্ডখন নাথাকে আপুনি উজ্জ্বলা আঁচনিৰ বাবে আবেদন কৰিবলৈ আপোনাৰ অসুবিধা হ'ব আয়ুষ্মান কাৰ্ডৰ কাৰণে আবেদন কৰিবলৈ অসুবিধা হ'ব আৰু দুৰ্ঘটনাৰ বীমাৰ দৰে চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ বীমা আপুনি বিনামূলীয়াকৈ ক'তো লাভ নকৰে যদিহে আপোনাৰ ৰেচন কাৰ্ডখন আছে তেনেহলে আপুনি সকলোবোৰ সুবিধাই লাভ কৰিব চৰকাৰৰ তৰফৰ পৰা আপুনি কোনো ধৰণৰ চিন্তা কৰিব নালাগে ইয়াৰ বাবে প্ৰথম কথা ৰেচন কাৰ্ড থাকিলে এতিয়া
অৰুণোদয় হাৰত আপুনি যি বৰ্ধিত হাৰত আপুনি অৰুণোদয় ধন লাভ কৰিব আৰু আয়ুষ্মান কাৰ্ডৰ কথা আমাৰ সকলোৰে ঘৰত ৰোগী থাকে যেনেকৈ নহওক আপুনি যিমান সুস্থকৈ জীৱন যাপন কৰক বা যিমান আপুনি শ্ৰম কৰি নাখাওক কিয় প্ৰত্যেকৰে ঘৰত এজন ৰোগী থাকে আৰু এনে অৱস্থাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় সেইসকল লোকৰ ঘৰত যিসকলে ৰোগীক প্ৰতিপাল কৰিব নোৱাৰে বা ৰোগীক প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰিব নোৱাৰে বহু ৰোগী এনে অৱস্থাৰ সৃষ্টি হৈছে পৰিয়ালৰ আৰ্থিক অভাৱৰ বাবে আৰ্থিক অনাটনৰ বাবে উপযুক্ত চিকিৎসা লাভ কৰিবলৈ সুযোগ পোৱা নাই উপযুক্ত চিকিৎসা লাভ কৰা নাই আৰু ঘৰতে বিনা চিকিৎসাৰে মৃত্যুক আকৰি ল'ব লগা হৈছে বা বছৰ বছৰ ধৰি শয্যাগত হৈ থাকিব লগা হৈছে সেইসকল লোক এতিয়া আৰু ঘৰত তেওঁলোকে ৰোগী এগৰাকী ৰোগী ঘৰৰ বিচনাত হেটেলিত তেওঁ শয্যাগত হৈ থাকিব নালাগে তেওঁ চিকিৎসালয়লৈ যাওক হাতত এটকাও নহলেও তেওঁ চিকিৎসালয়লৈ যাব পাৰিব কাৰণ হাতত তেওঁৰ ৰেচন কাৰ্ডখন আছে গতিকে ৰেচন কাৰ্ডখন থাকিলে তেওঁ চিকিৎসালয়লৈ যাব পাৰিব আৰু তেওঁক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰিব লাগিব প্ৰতিখন চিকিৎসালয় আৰু এই মুহূৰ্তত ক'ব লাগিব যে চৰকাৰী চিকিৎসালয় বুলি নহয় বেচৰকাৰী যিসমূহ ব্যক্তিগত নাৰ্ছিং হোম আছে সেই ব্যক্তিগত নাৰ্ছিং হোমসমূহতো এতিয়া আয়ুষ্মান কাৰ্ডৰ সুবিধা লাভ কৰিব আৰু আটাইতকৈ ভাল কথা যে আয়ুষ্মান কাৰ্ডৰ যিসকল হিতাধিকাৰী আছে বা ৰেচন কাৰ্ডৰ যিসকল হিতাধিকাৰী আছে তেওঁলোকৰ বাবে সুকীয়াকৈ সকলো ব্যৱস্থা কৰা হৈছে প্ৰতিগৰাকী চৰকাৰী আঁচনিৰ হিতাধিকাৰীৰ বাবে এনেধৰণে সুকীয়াকৈ ব্যক্তিগত নাৰ্ছিং হোমসমূহে ব্যৱস্থা কৰিছে আপুনি যদি গুৱাহাটী মহানগৰীৰ এখন তেনেধৰণৰ ব্যক্তিগত চিকিৎসালয়লৈ যায় তেতিয়াহ'লে আপুনি সেই কথা গম পাব আয়ুষ্মান কাৰ্ডটোৰ জৰিয়তে বা ৰেচন কাৰ্ডটো দেখুৱাই যদি আপুনি চিকিৎসা ল'বলৈ যায় তেতিয়াহ'লে আপুনি গম পাব সুকীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেই কাৰ্ড হোল্ডাৰসকলক যিসকলে চৰকাৰী আয়ুষ্মান কাৰ্ড পাইছে বা ৰেচন কাৰ্ড পাইছে তেওঁলোকক সুকীয়াকৈ ব্যৱস্থা প্ৰদান কৰিছে চিকিৎসা প্ৰদানৰ বাবে আৰু কোনো ধৰণৰ কিন্তু বিজুতি নাথাকে তাত কোনো ধৰণৰ ত্ৰুটি নাথাকে চিকিৎসকসকলে ব্যক্তিগত চিকিৎসালয়খনত লাখ টকা জমা দিয়া এগৰাকী ৰোগীক যিদৰে চিকিৎসা প্ৰদান কৰিব একেদৰে বিনামূলীয়াকৈ যিসকলক চিকিৎসা প্ৰদান কৰিব লাগে তেওঁলোককো একেদৰেই চিকিৎসা প্ৰদান কৰিব ইয়াত কোনো ধৰণৰ ত্ৰুটি নাথাকে গতিকে যদিহে এই বিষয় সন্দৰ্ভতো কিন্তু চিকিৎসকৰ বা চিকিৎসা কৰ্মীৰ পৰাও যদি আপুনি অৱহেলা পাইছে আপুনি সেই সন্দৰ্ভতো লগে লগে অভিযোগ দিব পাৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে মুঠতে কোনো জনসাধাৰণে যাতে মধ্যস্থতাকাৰী বলি হ'ব নালাগে এনেধৰণে চৰকাৰে মাত্ৰ এখনেই কাৰ্ড দিছে সেইখন হৈছে ৰেচন কাৰ্ড এটাই সম্পদ আপোনাৰ হাতত তুলি দিছে সেইটো হৈছে ৰেচন কাৰ্ড আৰু ৰেচন কাৰ্ডটোৰ জৰিয়তে আপুনি সকলো ধৰণৰ সুবিধা পাবলৈ এতিয়া সক্ষম হ'ব দ্বিতীয় আপোনালোকে এটা কথা জানে যে আমি বহুত দিনৰ পৰা এটা প্ল্যান কৰি আছিলোঁ যে ৰেচন কাৰ্ডত আমি সেচুৰেশন পাব লাগে গাঁৱে গাঁৱে গ'লে আপোনালোকে কেতিয়াবা মহিলাক সুধিব মোৰ কাৰ্ড নাই মই ৰেচন কাৰ্ড পোৱা নাই অসম চৰকাৰে এটা আমি সিদ্ধান্ত লৈছিলোঁ যে 4 লাখ টকালৈকে যাৰেই উপাৰ্জন আছে ইভেন গভৰ্নমেন্ট কাম কৰি ৰিটায়াৰমেন্টটো যদি হৈছে তেওঁলোকক আমি একোখন ৰেচন কাৰ্ড দিম আগত ৰেচন কাৰ্ডখন মানে ৰেচন কাৰ্ড আছিল এতিয়া ৰেচন কাৰ্ডত দুটা বেনিফিট পাই পিছত আমি 3 নম্বৰ বেনিফিটও কৰিম ৰেচন কাৰ্ডখন যাৰ হাতত থাকে হি প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা যোজনাত গেছ পোৱাৰ কাৰণে উপযুক্ত হয় আৰু আপোনালোকে জানে যে উজ্জ্বলা যোজনাৰ সিলিন্ডাৰৰ দাম 200 টকা কম তানে প্ৰত্যেক মাহত ৰেচন কাৰ্ড পালে 200 টকা পোৱা বুজায় দ্বিতীয়তে ৰেচন কাৰ্ডখন থাকিলে 5 কেজিৰ চাউল পায় পাৰ হেড 6টা ফ্যামিলি মেম্বাৰ হলে 30 কেজি পায় থাৰ্ড এটা বেনিফিট পায় সেইটো হল যে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত যোজনাৰ কাৰ্ডখন পায় আৰু কাৰ্ডখন নোপোৱালৈকে ৰেচন কাৰ্ডখন দেখালে হৈ গ'ল হস্পিটালত গৈ কাৰ্ড দিওঁতে কেতিয়াবা সময় লাগে কিন্তু কাৰ্ডখন নাহালৈকে ৰেচন কাৰ্ডেই কাৰ্ড আমাৰ অসমত বৰ্তমান এই প্ৰক্ৰিয়াত অহা 16 তাৰিখৰ পৰা আমি 42,85,745 জন লোকক আমি ৰেচন কাৰ্ড দিম The new beneficiary will be 42,85,745 কিন্তু কাৰ্ড কম হ'ব
কাৰণ এখন কাৰ্ডত 4 জনৰো নাম থাকে কাৰ্ড হিচাপত যদি চাই 10,73,479 ব্যক্তি হিচাপত চালে 42,85,745 এই ডাটাটো এটা ভাল কথাও কয় 10 লাখ ঘৰ 40 লাখ মানুহ তাৰমানে লাহে লাহে অসমত যে পপুলেশ্যনটো ষ্টেবিলাইজ হৈছে ই এটা বহুত ডাঙৰ ইণ্ডিকেট কৰে ইয়াত বহুত মুছলিম মানুহো আছে সৰৰ মানুহো আছে আগতে কি আছিল 10 লাখ ঘৰ বুলি ক'লে পপুলেশ্যন 60 লাখ মান দেখুৱায় এতিয়া 10 লাখ ঘৰত পপুলেশ্যন 40 লাখ দেখুৱাই আছে তাৰমানে অসমখন যে আগবাঢ়িছে লাহে লাহে ইউ এটা ইণ্ডিকেট কৰে এইটো এই বছৰৰ ডাটা আমি 10 লাখ মানুহৰ নাম আনিলো মানে কাৰ ৰেচন কাৰ্ড নাই 10 লাখ ফ্যামিলিয়ে হাত দাঙিলে 10 লাখ ফ্যামিলিত মই ভাবিছিলো জনসংখ্যা 60 লাখ হ'ব জনসংখ্যা হল 42 লাখ আৰু ফ্যামিলি কিমান 10,73,000 তাৰমানে লাহে লাহে কৰবাত নহয় কৰবাত অলপ অসমখন ষ্টেবিলাইজ হ'ব আৰম্ভ কৰিছে এটো এটা অতিৰিক্ত ডাটা ইয়াৰ ভিতৰত আমি প্ৰত্যেক সমষ্টিতে এই কাৰ্ড বিলাক আমাৰ মন্ত্ৰী সকলে গৈ নিজে হাতে হাতে তুলি দিব নহলে আকৌ তাতে 150-200 টকা লোৱাৰ এটা ব্যৱস্থা আছে আমাৰ মানুহে দুৰ্ভাগ্যজনকভাৱে তো 16 তাৰিখৰ পৰা এই আঁচনিৰ কাম আমি আৰম্ভ কৰিম 16 জানুৱাৰী 3 দিন পিছতে ইয়াৰ ভিতৰত আমি প্ৰত্যেক সমষ্টিতে এই কাৰ্ড বিলাক আমাৰ মন্ত্ৰী সকলে গৈ নিজে হাতে হাতে তুলি দিব নহলে আকৌ তাতে 150-200 টকা লোৱাৰ এটা ব্যৱস্থা আছে আমাৰ মানুহে দুৰ্ভাগ্যজনকভাৱে তো 16 তাৰিখৰ পৰা এই আঁচনিৰ কাম আমি আৰম্ভ কৰিম 16 জানুৱাৰী 3 দিন পিছতে বিহুৰ পিছদিনা আৰু মই জালুকবাৰী সমষ্টিত ইয়াক আৰম্ভণি কৰিম ৰঞ্জিত দাস ডাঙৰীয়াই সিদিনাখনে বজালি আৰু মন্দিয়াত যাব অতুল বৰাই বোকাখাটত যাব ইউজি ব্ৰহ্মই বাক্সাত থাকিব চন্দ্ৰমোহন পাটোৱাৰী তিহুত যাব পৰিমল শুক্লবৈদ্য ঢলাইত থাকিব কেশৱ মহন্ত কলিয়াব ৰনোজ পেগু ধেমাজি চিচি বৰগাঁও আগবেলা পিছবেলা কৰিব অশোক সিংহাল মঙলদৈ যোগেন মহান মামৰা সঞ্জয় কিষাণ আগবেলা পিছবেলা কৰিব তিনচুকীয়া আৰু মাকুম অজন্তা নেওগে আগবেলা পিছবেলা কৰিব সৰুপথাৰ আৰু গোলাঘাট পিজুজ হাজৰিকাই 16 তাৰিখে নকৰে বিমল বৰাই সামুগুৰিত কৰিব জয়ন্ত মল্ল বৰাই নলবাৰীত কৰিব নন্দিতা গাৰলুচাই বৰপেটা আৰু পাকা বেদবাৰীত কৰিব পিছবেলা আগবেলা প্ৰমোদ বৰুৱে কোকৰাঝাৰ দতমাত কৰিব এই ধৰণে আমাৰ গোটেই অসমত 16 ৰ পৰা এই কাৰ্ডখিনি দিয়া আমি আৰম্ভ কৰিম 25 তাৰিখে আমি শেষ কৰিম আৰু মন্ত্ৰীয়ে নিজে গৈ হাতে হাতে কাৰ্ডখিনি দি দিব যাতে মাজত কোনো মধ্যভোগী সোমাব নোৱাৰে আৰু 25 ৰ পৰা 30 মাহৰ 30 তাৰিখৰ ভিতৰত তেওঁলোকে এইবাৰৰ চাউলটো লৈ ল'ব পাৰিব চাউল অলৰেডি আমি দোকানত মজুত কৰি পেলাইছো চাউল ৰেডি হৈ আছে তেওঁলোকে গৈ চাউলটো ল'ব পাৰিব আৰু কাৰ্ডখন পোৱাৰ দিনাখনৰ পৰাই মেডিকেলত কিবা গলে 5 লাখ টকাৰ কাম আৰম্ভ হৈ যাব মেডিকেলৰ আয়ুষ্মানৰ কাৰ্ডখন পাওক না পাওক কম্পিউটাৰ নামটো উঠি যাব গতিকে এইখন কাৰ্ড দেখুৱালে হ'ব আৰু উজ্জ্বলাৰ কাৰণেও আমি ডিসি সকলৰ জৰিয়তে এওঁলোকৰ ওচৰত আমি ফৰ্ম পঠিয়াম নেক্সট আমাৰ এটো মুখ 3-4 বছৰ লাগিব যে প্ৰত্যেক ৰেচন কাৰ্ডৰ মানুহে একোখনকৈ অৰুণোদয় পাওক বাট এতিয়া সম্ভৱ নহয় কাৰণ ৰেচন কাৰ্ডৰ মানুহ 62 লাখ ফ্যামিলি আমি 30 লাখ দিছো কিন্তু আগলৈকে গৈ আমাৰ এটো এটা ইচ্ছা থাকিব আৰু ভৱিষ্যতে ৰেচন কাৰ্ড পোৱা মানুহৰ প্ৰত্যেক ফ্যামিলি ডেথ আৰু এক্সিডেন্ট ইন্সুৰেন্স আমি কৰাব খুজিছো যেটো প্ৰধানমন্ত্ৰী ইন্সুৰেন্স এটো কয় সেচুৰেশন মডেল ইয়াৰ ওপৰত এইবাৰ বাজেটৰ সময়ত
আমি বিশেষকৈ আলোচনা কৰিম how we can bring saturation in regard to PM Garib Kalyan, in regard to Ayushman Bharat, in regards to PM insurance scheme, and in regard to Orunodoy. আৰু পাৰিলে কৃষক সন্মানো যদি মানুহ কেজন কৃষক হয়. So Assam will work for a big saturation model in 2024-25 which will dwell in our next budget. আমি এটা গৰীব কল্যাণৰ দিশত এটা ডাঙৰ পদক্ষেপ ল'ব খুজিছোঁ. So আজি মই আপোনালোকক এই দুটা আঁচনিৰ বিষয়ে ক'বৰ কাৰণে মাতিছিলোঁ যে মহিলা উদ্যমিতা it's a big scheme. আমি 4,000 টকাৰ স্কিম আমি ইমান আগত কেতিয়াও কৰা নাছিলোঁ. And it will be a direct benefit through accounts. আৰু মহিলাসকল কতো ঘূৰি ফুৰিব নালাগে, কাকো খাতিৰ কৰিব নালাগে. যদি মই এছএইচজিৰ মেম্বাৰ মই পামেই পাম, খালি ফৰ্মখন ফিল আপ কৰিব লাগে. ইয়াত কোনো সিলেকশ্যন খাতিৰ কৰিব নালাগে, খালি 3টা চোৱা যাব গছ দুডাল